question paperৰ পৰা maxima আৰু minima that is single variable optimizationৰ applicationৰ এটা problem লৈছো ইয়াতে questionত দিয়া আছে এটা total cost function আমাক উলিয়াব দিছে এটা output level যিটো output levelত average cost minimum হয় so questionটোত যিটো function দিয়া আছে আমি লিখি লৈছো যে tc equals 2q squared plus 5q plus 18 প্ৰথমতে AC ফাংশনটো উলিয়াই লও AC মানে কি যে পার ইউনিট কস্ট সো টোটাল কস্ট যদি ইমান হয় পার ইউনিট কষ্টত কিমান হ'ব যে ডিভাইডেড বাই কোয়ান্টিটি ইকুৱেলস TC ফাংশনটো লিখি দিছো 2q squared plus 5q plus 18 divided by q so 2q squared by q that is 2q then 5q by q 5 then plus 18 by q so AC ফাংশনটো কি উলিয়ালো আমাক উলিয়াব দিছে কোয়ান্টিটি বা আউটপুট কিমান হলে AC মিনিমাম হ'ব সো ইয়াতে মিনিমাৰ কন্ডিশন কি কি আমি লিখিব লাগিব সো ম্যাক্সিমা বা মিনিমা যিয়ে নুলাও কিয় তাৰ ফাৰ্স্ট অৰ্ডাৰ কন্ডিশনটো কি আছিল যে যিটো ফাংশনৰ ম্যাক্সিমাম বা মিনিমাম ভ্যালু উলিয়াম সেই ফাংশনটোৰ স্লোপ 0 হ'ব লাগিব অৰ্থাৎ ম্যাক্সিমাম বা মিনিমাম পইণ্টত কি হয় যে ফাংশনটোৰ স্লোপ 0 হয় সো আমি এনেকৈ লিখিব লাগিব যে ফৰ মিনিমাম AC the first order condition is কি হ'ব লাগিব যে AC ফাংশনটোৰ স্লোপ 0 হ'ব লাগিব that is AC ৰ ডেৰিভেটিভ 0 হ'ব লাগিব so AC ফাংশনটোৰ ডেৰিভেটিভ উলিয়াও d by dq AC AC ৰ ঠাইত 2q plus 5 plus 18 by q equals 0 2q ৰ ডেৰিভেটিভ কিমান 2 then 5 ৰ ডেৰিভেটিভ 0 then 18 by q ইয়াৰ ডেৰিভেটিভ কিমান হ'ব the derivative of 18 by q 18 by q কেনেকৈ লিখিব পাৰি যে 18 into q to the power minus 1 ইয়াৰ ডেৰিভেটিভ কিমান হ'ব যে minus 1 into 18 minus 18 then q পাৱাৰত 1 কমি যাব অলৰেডি কিমান আছে minus 1 so minus 1 minus 1 কিমান হ'ব যে minus 2 ইয়াক আকৌ কেনেদৰে লিখিব পাৰি যে minus 18 by q squared কাৰণ a to the power minus m is equal to 1 by a to the power m so derivative of 18 by q কিমান পালো যে minus 18 by q squared minus 18 by q squared equals 0 so 2 equals 18 by q squared এতিয়া q squared দক এইফালে আনা q squared equals 18 by 2 therefore q squared equals 9 so q equals কিমান হ'ব যে plus minus 3 এতিয়া চোৱা q মানে কি বুজাইছে q মানে আউটপুট আউটপুটৰ ভ্যালু কেতিয়াও নেগেটিভ হ'ব নোৱাৰে সো q ৰ ভ্যালু ইয়াতে কিমান হ'ব যে plus 3 হ'ব minus 3 হ'ব নোৱাৰে so q equals 3 therefore আমি কি পালো যে আউটপুট যেতিয়া কোয়ান্টিটি যেতিয়া 3 হয় তেতিয়া AC ফাংশনৰ স্লোপ কি হয় 0 হয় এতিয়া সেকেন্ড অৰ্ডাৰ কন্ডিশন কি আছিল the second order condition for minimum AC requires second order condition to কি যে second order derivative of the AC function is greater than 0 অৰ্থাৎ AC ফাংশনৰ স্লোপ 0 হোৱাৰ পিছত AC ফাংশনটো কি হ'ব increasing হ'ব now second order derivative of the AC function কিমান হ'ব যে derivative of the first order derivative of average cost function d by dq
AC ফাংশনৰ ডেৰিভেটিভ কিমান পাইছিলো AC ফাংশনৰ ডেৰিভেটিভ পাইছিলো যে 2 - 18 by q squared 2 - 18 by q squared 2 ৰ ডেৰিভেটিভ 0 then minus 18 by q squared ইয়াৰ ডেৰিভেটিভ কিমান হ'ব ইয়াক কেনেদৰে লিখিব পাৰি যে 18 into q to the power -2 ইয়াক ডিফাৰেন্সিয়েট কৰিলে কিমান পাম যে -2 into 18 -36 then q to the power -3 so -36 by q cube so minus into -36 by q cube minus into minus plus that is 36 by q cube এতিয়া q ৰ ভ্যালু কিমান পাইছিলো সোৱা q ৰ ভ্যালু পাইছিলো আমি 3 units so ইয়াতে 3 বহাই দিয়া 36 by 3 cube equals 36 by 27 ইয়াৰ ভ্যালু উলিয়ালে আমি কিমান পাম ইয়াৰ ভ্যালু উলিয়ালে জিমানে নাপাও কিয় which is greater than 0 so q বা আউটপুট যেতিয়া 3 হয় তেতিয়া AC ফাংশনটোৰ সেকেন্ড অৰ্ডাৰ ডেৰিভেটিভ 0 তকৈ বেছি হয় therefore দুয়োটা কন্ডিশনে কি হৈছে স্যাটিসফাই হৈছে so তলত লিখি দিব লাগিব যে since both the conditions for minimum AC are satisfied so AC is minimum at output q equals 3 ইয়াক যদি আমি গ্ৰাফিক্যালি দেখুৱাও তেনেহলে কেনেকুৱা হ'ব যে x axisত আউটপুট বা কোয়ান্টিটি y axisত এভাৰেজ কষ্ট এটো হৈছে কি পইণ্ট অফ অৰিজিন সো AC কাৰ্ডল কেনেকুৱা হ'ব এনেকুৱা ইয়াতে AC ৰ স্লোপ কি নেগেটিভ ইয়াতে AC ৰ স্লোপ পজিটিভ আৰু এইখিনিত কি AC ৰ স্লোপ 0 আৰু AC মিনিমাম হৈছে সো এইখিনিত আউটপুট কিমান হ'ব যে 3 ইউনিটস সো এইখিনি আছিল আমাৰ ৰিকোয়াৰ্ড আনসাৰ যদি ম্যাক্সিমা আৰু মিনিমাৰ এপ্লিকেশনৰ প্ৰথম ভিডিওটো চোৱা নাই তেনেহলে এই ভিডিওটোত ক্লিক কৰি চাব পাৰা আজিৰ বাবে ইমানে থ্যাংক ইউ